ৰাজ্যৰ এখন সংৰক্ষিত বনাঞ্চল বনদস্যুৰ কবলত পৰি এই বনাঞ্চলখন ক্ৰমাৎ ধ্বংসৰ দিশে গতি কৰিছিল। কিন্তু শেহতীয়াকৈ বন বিভাগ তথা দল সংগঠনৰ প্ৰচেষ্টাত পুনৰুজ্জীৱিত হৈ উঠিছে বনাঞ্চলখন। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ সেই বনাঞ্চলখনৰ, আৰু সেই বনাঞ্চলখনৰ পৰা সবিশেষ জনাব সাংবাদিক আইচেং লালচঙে। সংমণ্ডলৰ অন্তৰ্গত অৰ্থাৎ জাগুন আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীন টিংকুপানী সংৰক্ষিত বনাঞ্চল, আৰু টিংকুপানী সংৰক্ষিত বনাঞ্চল হ'ল এখন অসম অৰুণাচল সীমান্তৰ এক প্ৰহৰী হিচাপে আমি ক'ব লাগিব। আৰু টিংকুপানী সংৰক্ষিত বনাঞ্চলটো এইখনৰ এই চাইনবোৰ্ডখন দেখিছে, এইখন হ'ল এখন সংৰক্ষিত বনাঞ্চলৰ সন্মুখত আচলতে লগোৱা এখন চাইনবোৰ্ড। হাতীৰ কৰিডৰ হিচাপে পৰিচিত টিংকুপানী সংৰক্ষিত বনাঞ্চল দেখিছে। এই পথটোৰ সিপাৰে দেখিছে এখন দলং, আৰু এই দলংখনৰ ইপাৰে আছে অৰুণাচল, আৰু এয়া বৰ্তমান নামচিক। আৰু মই বৰ্তমান অসমৰ এই নামচিকত আছোঁ, য'ত টিংকুপানী সংৰক্ষিত বনাঞ্চলখন আচলতে সংলগ্ন হৈ আছে। মই দেখাব বিচাৰিছোঁ যে এয়া হ'ল টিংকুপানী সংৰক্ষিত বনাঞ্চল। পথৰ দুয়োকাষে এক বনাঞ্চল, আচলতে এক মনোমোহা দৃশ্য। আৰু এই বনাঞ্চলখনৰ এক বিশেষ বৈশিষ্ট্য আছে, যিখন বনাঞ্চলত আচলতে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ এক প্ৰাকৃতিক পৰিৱেশে মনোমোহা এক দৃশ্য এই বনাঞ্চলখনত আচলতে পোৱা যায়। ইয়াৰ উপৰিও বিশেষকৈ ক'ব লাগিব যে এই টিংকুপানী সংৰক্ষিত বনাঞ্চলখন বিভিন্ন জীৱ জন্তু এক বাসভূমি বুলি ক'ব লাগিব, আৰু বিশেষকৈ বন্যহস্তীৰ এক বিচৰণস্থলী হিচাপে টিংকুপানী সংৰক্ষিত বনাঞ্চল আচলতে পৰিগণিত হৈ আহিছে। আৰু মই পোনে পোনে টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ সামগ্ৰিক দৃশ্যটো দেখাব বিচাৰিছোঁ। আৰু এনে এখন বনাঞ্চল, যিখন বনাঞ্চল আচলতে অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত। আৰু এই বনাঞ্চলখনৰ যি ভিতৰচৰা আছে, এই ভিতৰচৰাটো বনাঞ্চলখনৰ বহু সম্বল আছে, বহু পৰ্যটকৰ এক আকৰ্ষণীয় স্থলী আছে। বিশেষকৈ ক'ব লাগিব বনাঞ্চলখনৰ ভিতৰত এটা নিমখ পোং আছে, যিটো নিমখ পোঙত আচলতে ভূগৰ্ভৰ পৰা অহৰহ নিমখ পানী, যি লুণীয়া পানী আচলতে নিগৰিত হৈ ওলাই আহে। আৰু সেই লুণীয়া পানী খাবলৈ এই বনাঞ্চলখনত এনে এক সময়ত বিভিন্ন জীৱ জন্তুৱে আহি ভৰি পৰেহি। আৰু বন্য হস্তীৰ এক মূল আচলতে হৃদপিণ্ড বুলি ক'ব লাগিব এই যি টিংকুপানী সংৰক্ষিত বনাঞ্চল। কেৱল বন্য হস্তীয়ে নহয় বা বন্য প্ৰাণীয়ে নহয়, আচলতে সমগ্ৰ যি জাগুন অঞ্চল আছে, এই জাগুন অঞ্চলৰ এক অক্সিজেনৰ হৃদপিণ্ড বুলি ক'ব লাগিব এই টিংকুপানী সংৰক্ষিত বনাঞ্চল। গতিকে এই টিংকুপানী সংৰক্ষিত বনাঞ্চলখন এক বিশেষ এই অসম অৰুণাচল সীমান্তৰ এখন বনাঞ্চল, যি বনাঞ্চল মই পুনৰবাৰ ক'ব বিচাৰিছোঁ যে বিভিন্ন মেটমৰা জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ এখন বনাঞ্চল। আৰু আমাৰ সৈতে আজি এই টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ দায়িত্বত থকা জাগুন আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন বিষয়া প্ৰমোদ ফুকনদেৱ আছে। তেখেত আমাৰ সৈতে আছে। মই পোনে পোনে আচলতে প্ৰমোদ ফুকনদেৱৰ পৰা যি টিংকুপানী সংৰক্ষিত বনাঞ্চলখনৰ কিছু কথা জানিবলৈ আজি চেষ্টা কৰিম। আমি জানো যে টিংকুপানী সংৰক্ষিত বনাঞ্চলখন এই অঞ্চলটোৰ এখন বিশেষ বনাঞ্চল, আৰু বিভিন্ন জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ এখন বনাঞ্চল। কি ক'ব? হয়, আগতে আজি 5-6 বছৰ আগতে আজি আমাৰ কাঠ কয়লা কাটি দুষ্কৃতিকাৰীয়ে বহুতখিনি বনাঞ্চলখন ধ্বংসৰ মুখলৈ ঠেলি দিছিলে। কিন্তু আজি আমাৰ মাননীয় সংমণ্ডলৰ প্ৰাধিকাৰী বন বিষয়া DFO ছাৰ নেতৃত্বতে, আৰু আমাৰ গোটেই জাগুনৰ গোটেই সংগঠন আৰু জাগুনৰ ধৰক আমাৰ মিডিয়া গোটেই মহাশয়সকলে সকলো সহযোগিতাৰে আজি আমি এই জংঘলখন আমি ৰাখিব পাৰিছোঁ। আজি আমাৰ ইয়াত ধৰক বনৰীয়া হাতী, জীৱ জন্তু সকলোবিলাকে আছে, বাঘৰলৈকে আছে, আপোনাৰ বনৰীয়া গাহৰি, চৰাই, এনেকৈ হাইঠা চৰাই এইবিলাক হেৰাই গুচি গৈছিলে। আজি আমাৰ এই গোটেই বনাঞ্চল এইদৰে হৈছে। আজি আমি যোৱা বছৰ আমি এটা প্লেনশ্যন কৰিছিলোঁ। আমি 70 হেক্টৰ এখন প্লেনশ্যন কৰিছিলোঁ। কঠা, আপোনাৰ লাকলা এইদৰে আমি কৰিছিলোঁ। এইখিনি গোটেইখিনি আমাৰ এতিয়া 18 মাহত আমাৰ মানুহটোতকৈ ওখ গছ হৈছে। তাৰপিছতে আকৌ আমি এই বছৰটোতে আমি 50 হেক্টৰ এখন প্লেনশ্যন কৰিছোঁ। পাখাও খুব ধুনীয়া হৈছে, মানুহটো সমান গছ হৈছে। আজি 5-6 মাহতে আকৌ আমি এখন কেনৰ প্লেনশ্যন আমি এই লাকলাতে কৰিছোঁ, আমাৰ 20 হেক্টৰ এইখন আমাৰ ইয়াত বেতৰ আমাৰ ধৰক 20 হেক্টৰ এখন প্লেনশ্যন আমি ইয়াতে কৰিছোঁ। ইয়াতে আপোনালোকে দেখিব। আৰু আকৌ আমাৰ
বন সংমণ্ডল প্ৰাধিকাৰী মহাশয়ে DFO ছাৰৰ নেতৃত্বতে আকৌ 160 হেক্টৰ কাম আকৌ আহিছে পাখাত আহিছে আমাৰ প্ৰায় 20 হেক্টৰ মানৰ কাম গোটেইখিনি কামৰ কাৰণে আমি 7 লাখ পলিপত আমি লাখ লাখ ভৰাই ৰাখিছোঁ আৰু এই গোটেই ৰাইজৰ আইচেং কাৰণে লালচক আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ